যিহেতু 2 আগষ্টৰ পৰা সেন্সাছৰ কাম অনলাইনত আৰম্ভ হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে সকলোৱে সেন্সাছ কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে নিজে ঘৰত বহি আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা সেন্সাছৰ যিবিলাক প্ৰশ্ন আছে ফিল আপ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে কেনেকুৱাকৈ আপোনালোকে সেন্সাছৰ ফৰ্মটো বা প্ৰশ্নবোৰ আপোনালোকে ফিল আপ কৰিব লাগিব। চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইট কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত চিলেক্টত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে ইমেইল আইডি এণ্ড মোবাইল নম্বৰ। ইয়াত যাব, ইয়াত কিন্তু ইমেইল আইডিত ষ্টাৰ মাৰ্ক দিয়া নাই। যদি আপোনালোকে আপোনাৰ ইমেইল আইডি জানে ইয়াত দিব, নহ'লে নিদিব, ইয়াত একো নহয়। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ যিকোনো এটা ফোন নম্বৰ বহাই দিব। আপোনালোকৰ যিটো ফোন নম্বৰ ৰানিং হৈ আছে আপোনালোকে ইয়াত ফোন নম্বৰটো বহাই দিব। বহাই দি ইয়াত যিটো কেপচা আহিছে কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দি চেণ্ড OTP ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ মোবাইলত OTP আহি যাব। ইয়াত চাব দি আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত লেংগুৱেজ আহি যাব। এতিয়া আপোনালোকে যিটো ভাষাত আপোনালোকৰ এপ্লিকেশ্যন বা ফৰ্ম ফিল আপটো কৰিব আপোনালোকে ইয়াত লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ইয়াত চাব লেংগুৱেজ চিলেক্ট কৰিব। ইয়াত লেংগুৱেজ সকলো আহি যাব। এতিয়া আপোনালোকে যিটো লেংগুৱেজত ফৰ্মটো ফিল আপ কৰিব আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব, যাতে আপোনালোকে সেইটো ভাষাত আপোনালোকে ফৰ্মটো ভালকৈ বুজি পাই ফিল আপ কৰিব পাৰে। সেইকাৰণে আপোনালোকে ইয়াত লেংগুৱেজ চিলেক্ট কৰি লৈ ল'ব। আছামিজ, ইংলিছ, বেংগলীত সকলো দি আছে। আপোনালোকৰ যিটো মন যায় সেইটো ভাষা ইয়াত চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত কেপচাটো বহাই দি ভেৰিফাই OTP ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত ফাৰ্ষ্ট এইটো পেজ অপেন হৈ যাব। ইয়াত অলৰেডি ষ্টেট নাম আছাম চিলেক্ট কৰা আছে। তাৰপিছত ইয়াত চাব দি আছে জিলা। মই লৈছোঁ এছামিজ লেংগুৱেজত। ইয়াত সকলো এছামিজত আহি যাব এনেকৈ। ইয়াত অলৰেডি ষ্টেট নাম আছাম চিলেক্ট কৰা আছে। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পিনক'ড নম্বৰ। ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব আৰু ইয়াত যিটো আপোনালোকৰ মেপৰ লোকেশ্যনটো দিব লাগিব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম আছে আপোনালোকে লিখি চাৰ্চ কৰিব। ইয়াত কিন্তু মেপটো এনেকৈ আহি যাব। এতিয়া আপোনালোকে ইয়াত জুম কৰি চাব লাগিব যে ইয়াৰ পৰা আপোনাৰ ঘৰ কোনটো হয়। ইয়াত লোকেশ্যনটো আহি যাব এনেকৈ। আপোনালোকে জুম কৰি চাই যিটো আপোনালোকৰ হাউচ হয় বা যিটো আপোনাৰ ঘৰ হয় এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ ওপৰত ইয়াত যিটো লাল কালাৰ চিহ্নটো আছে আপোনালোকে ইয়াত ঘৰৰ ওপৰত লগাই দিব এনেকুৱাকৈ। চাব ইয়াত আপোনালোকে এনেকৈ লগাই দিব যে এইটো মোৰ ঘৰ হয়। আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ লোকেশ্যন আছে আপোনালোকৰ লোকেশ্যনটো ইয়াত ফাৰ্ষ্ট ছেট কৰিব লাগিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। এতিয়া যিটো আপোনাৰ ঘৰ আছে আপোনাৰ ঘৰটো কিহৰে নিৰ্মাণ হৈছে, মাটি নে শিল নে চিমেণ্ট। যদি আপোনালোকৰ ঘৰটো প্লাষ্টাৰৰ ঘৰ হয় বা ইটোৰ ঘৰ হয় তেনেহ'লে আপোনালোকে ইয়াত চিমেণ্ট চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনাৰ ঘৰটো ইটোৰ ঘৰ নহয় তেনেহ'লে আপোনালোকে ইয়াত সকলো অপশ্যন দি আছে কাঠ বা পেৰাইটা শিল ইয়াত চাব অন্যান্য। এতিয়া আপোনাৰ যিটো ঘৰ হয় আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব। 2 নম্বৰত চাব ইয়াত দিয়া আছে
লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী এতিয়া যিটো আপোনাৰ ঘৰৰ বেৰটো আছে এইটো কিহৰ বেৰ হয় কাঠৰ হয় নে গাঁথনি কৰা নে প্লাষ্টাৰ কৰা নে ইয়াত যাব দিয়া আছে ঘাঁহ খেৰ আদি প্লাষ্টিক পলিথিন ইয়াত যেহেতু এছামছত দিয়া আছে আপোনালোকে ভালকৈ বুজিব পাৰিব যে আপোনাৰ ঘৰৰ বেৰটো কোনটো হয় কাঠ নে টিনপাত আপোনালোকে ইয়াত চাই এনেকৈ চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে লোকপিয়ল গৃহৰ চালৰ নিৰ্মাণ যিটো আপোনাৰ ঘৰৰ চালটো আছে সেইটো কিহৰ নিৰ্মাণ হয় ছাদ হয় নে প্লাষ্টিক হয় নে পলিথিনৰ ষ্টেচিল হয় আপোনাৰ যি হয় আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত চাব 4 নম্বৰত দিয়া আছে লোকপিয়ল গৃহৰ অৱস্থা এতিয়া আপোনালোকৰ অৱস্থাটো কেনেকুৱা আছে ভাল নে মিডিয়াম হয় নে জৰুৰী হয় আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব পৰিয়ালটোৰ বাস কৰা মুঠ সংখ্যা এতিয়া আপোনাৰ পৰিয়ালত কিমানজন লোক আছে আপোনালোকে ইয়াত বহাই দিব লাগিব আপোনাৰ পৰিয়ালত যিমানজন সদস্য আছে ইয়াত আপোনালোকে খালি জাষ্ট মুঠ নম্বৰটো বহাই দিব যে মোৰ পৰিয়ালত বৰ্তমান ইমানজন লোক আছে 3 জন 4 জন 2 জন আপোনাৰ পৰিয়ালত যিমানজন লোক আছে আপোনালোকে জাষ্ট খালি ইয়াত মুঠ সংখ্যাটো বহাই দিব ইয়াত আপোনাৰ নামটো ইংলিছত আহি যাব ইয়াত অলৰেডি এছএমএছ কিবোৰ্ড দিয়া আছে আপোনালোকে কিবোৰ্ডত ক্লিক কৰি আপোনালোকৰ নামটো ইয়াত এছএমএছ ল্যাঙ্গুৱেজত এনেকৈ টাইপ কৰি দিব লাগিব ইংলিছ এণ্ড এছএমএছ আপোনালোকে ইয়াত এনেকৈ টাইপ কৰি দি দিব তাৰপিছত ইয়াত চাব দিয়া আছে পৰিয়ালৰ মুৰব্বীৰ লিংগ এতিয়া যেটো আপোনালোকৰ পৰিয়াল আছে মুৰব্বী কোন হয় মহিলা নে পুৰুষ আপোনালোকে সিলেক্ট কৰি লৈ ল'ব তাৰপিছত যেটো আপোনালোকৰ কাষ্ট ক্যাটাগৰী আছে বা যেটো আপোনালোকৰ কাষ্ট হয় এসসি এসটি আৰু জেনাৰেল আপোনালোকৰ যি কাষ্ট হয় আপোনালোকে সিলেক্ট কৰি লৈ ল'ব যদি আপোনালোকে এসসি এসটি তেনেহলে আপোনালোকে ইয়াত দুটা আপুনি সিলেক্ট কৰি লৈ ল'ব আৰু যদি আপোনালোকে অন্য জাতি যেনেকৈ জেনাৰেল ওবিসি এমবিসি আপোনালোকে ইয়াত অন্যত টিক মাৰ্ক দি দিব আৰু ইয়াত চাব দিয়া আছে ঘৰটোৰ মালিকৰ স্থিতি যে আপোনাৰ যেটো ঘৰ আছে হেতু ঘৰ আপোনাৰ নিজা মাটিত হয় না ভাড়া মাটিত হয় আপোনালোকে ইয়াত হেতু চাই টিক মাৰ্ক দি দিব আপোনাৰ ৰুম কিমানটা আছে বা আপোনাৰ ঘৰৰ কোঠা কিমানটা আছে আপোনালোকে ইয়াত বহাই দিব আৰু আপোনাৰ পৰিয়ালত কিমানজন বিবাহ হৈছে আপোনালোকে ইয়াত তলত বহাই দিব তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া ইয়াত চাব দিয়া আছে খোৱা পানীৰ প্ৰদান আছে এতিয়া আপোনাৰ খোৱা পানীৰ ব্যৱস্থা কি আছে কল আছে নে দমকল আছে নে নদী নে নিজৰা নে ইয়াত সকলো অপচন দিয়া আছে আপোনালোকে সিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত চাব দিয়া আছে খোৱা পানীৰ উৎস আপোনাৰ যেটো খোৱা পানীৰ ব্যৱস্থা আছে এটো আপোনাৰ ঘৰৰ ভিতৰত নে ঘৰৰ ওচৰতে আপোনালোকে সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত পোহৰৰ প্ৰদান উৎস আপোনাৰ যদি বিজুলী আছে টিপ মাৰ্ক নহলে ইয়াত সকলো অপচন দিয়া আছে আপোনালোকে ইয়াত চাই টিপ মাৰ্ক দি দিব আপোনাৰ শৌচালয় আছে নাই আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব নাই তেনেহলে আপোনালোকে ইয়াত নাই টিপ মাৰ্ক দিব আৰু যদি আছে আপোনালোকে ইয়াত চাই টিপ মাৰ্ক দি দিব যে কেৱল পৰিয়ালটোৰ ব্যৱহাৰ কৰা নাই সকলোৰ কাৰণে আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব যদি আপোনালোকৰ শৌচালয় আছে তেনেহলে আপোনাৰ শৌচালয়টো কেনেকুৱা অৱস্থা আছে আপোনালোকে হেতু ইয়াত দিব লাগিব তাৰপিছত ইয়াত চাব দিয়া আছে আপোনাৰ যেটো ঘৰৰ পানী ফেলাৰ ব্যৱস্থা আছে হেতু আপোনালোকৰ ঠাকুৰে আছে নে আপোনালোকে হেতু ইয়াত দিব লাগিব যদি আছে ইয়াত দিব নহলে আপোনালোকে ইয়াত নাই টিপ মাৰ্ক দিব আপোনালোকৰ এলপিজি গ্যাস আছে নে নাই যদি আছে আপোনালোকে ইয়াত টিপ মাৰ্ক দিব নহলে আপোনালোকে ইয়াত নি দিব আৰু আপোনালোকে বেছি ৰান্ধাবাঢ়ি কিহত কৰে গ্যাসত কৰে না আপোনালোকে ইয়াত খৰিত কৰে আপোনালোকে ইয়াত চাই টিপ মাৰ্ক দি দিব খৰি হয় খৰি এলপিজি হলে এলপিজি তাৰপিছত নেক্সটত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব ৰেডিঅ' বা এতিয়া আপোনাৰ কি আছে স্মাৰ্টফোন আছে নে নাই আপোনালোকে হেতু ইয়াত টিপ মাৰ্ক দি দিব ইয়াত কৰিছে দূৰদৰ্শন আপোনাৰ ঘৰত টিভি আছে নেকি টিভি ডিশ আজি আছে ইয়াত দিব নহলে আপোনালোকে নাই টিপ মাৰ্ক দিব আৰু ল্যাপটপ কম্পিউটাৰ আছে নেকি আপোনাৰ ঘৰত যদি আছে আপোনালোকে ইয়াত দিব নহলে আপোনালোকে নাই দিব আৰু আপোনাৰ ঘৰত
টেলিফোন মোবাইল ফোন স্মাৰ্টফোন কিবা আছে নেকি যদি আছে আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব নহলে আপোনালোকে ইয়াত নাই টিপ মাৰ্ক দিব আৰু আপোনাৰ ঘৰত সাইকেল স্কুটাৰ বা দুয়োটাই আছে নেকি যদি আপোনাৰ ঘৰত সাইকেল আছে টিপ মাৰ্ক দিব নহলে আপোনালোকে ইয়াত নো টিপ মাৰ্ক দিব তাৰপিছত ইয়াত চাব দি আছে আপোনাৰ ঘৰত কাৰ যি ভ্যান আছে যদি আছে দিব নহলে আপোনালোকে নাই টিপ মাৰ্ক দিব পৰিয়ালটোৰ ব্যৱহাৰ কৰা প্ৰধান খাদ্য কি যদি আপোনালোকে সকলো কোনটো বস্তু খায় চাউল খায় নে ঘেঁহু খায় নে জোৱাৰ খায় আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব ইয়াত আপোনালোকৰ তলত ফোন নম্বৰটো আহি যাব এতিয়া আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনালোকে যিবোৰ ফিল আপ কৰিলে এতিয়া কিন্তু ইয়াত সকলোবোৰ ফৰ্মটো ইয়াত এনেকৈ ওপেন হৈ যাব এতিয়া আপোনালোকে এবাৰ ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ চাই ল'ব যে আপোনালোকে যিবোৰ ফিল আপ কৰিলে ইয়াত কিবা ভুল আছে নেকি যদি ইয়াত কিবা ভুল আছে তেনেহ'লে আপোনালোকে আৰু এবাৰ এডিট কৰি ল'ব পাৰিব যদি আপোনালোকে সাবমিট কৰে তেনেহ'লে কিন্তু আপোনালোকে আৰু পিছত এডিট কৰিব নোৱাৰিব আপোনালোকৰ ভুলে থাকি যাব সেইকাৰণে আপোনালোকে ফাইনেল সাবমিট কৰাৰ আগত আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ চাই ল'ব এটা বস্তু যে আপোনালোকে যিবোৰ ইয়াত দিলে এইটো বস্তু আপোনাৰ ঘৰত আছে না নাই বা সেইবোৰ বস্তু আপোনালোকৰ আছে না নাই আপোনালোকে এবাৰ ফৰ্মটো সম্পূৰ্ণকৈ চাই ল'ব সেইকাৰণে আপোনালোকে যিটো লেংগুৱেজত ফৰ্মটো ফিল আপ কৰিব আপোনালোকে ইয়াত লেংগুৱেজ চিলেক্ট কৰিব কিন্তু আপোনালোকৰ সুবিধা হ'ব সেইকাৰণে আপোনালোকে ইয়াত এনেকৈ ভালকৈ ফৰ্মটো সম্পূৰ্ণকৈ চাই ফিল আপ কৰি লৈ ল'ব চাব আপোনালোকে যিবোৰ ফিল আপ কৰিছে ইয়াত আহি যাব এনেকুৱাকৈ যদি সকলো শুদ্ধ আছে তেনেহ'লে আপোনালোকে ইয়াত চাব ইয়াতে 3 নম্বৰ অপশ্যন দি আছে গ্ৰীণ কালাৰটো এইটো হৈছে কিন্তু ফাইনেল সাবমিট আৰু যদি আপোনালোকৰ ইয়াত কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে আৰু এবাৰ বেকত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু ফৰ্মটো আহি যাব এতিয়া আপোনালোকৰ যিবোৰ ভুল কৰিছে আপোনালোকে সেইবোৰ আৰু শুদ্ধ কৰি লৈ ল'ব যদি আপোনালোকে ফৰ্মটো এতিয়াও সাবমিট কৰিব নোৱাৰে ইয়াত চাব ইয়াত যিটো হলুদ কালাৰ দি আছে এইটো হৈছে কিন্তু আপোনালোকৰ ফৰ্মটো সেভ হৈ থাকিব আপোনালোকে ইয়াত ক্লিক কৰিব আৰু যদি সকলো শুদ্ধ হৈ আছে ইয়াত চাব দি আছে নিশ্চিত কৰক আৰু ইয়াত দাখিল কৰক যদি আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ চাইছে আৰু আপোনাৰ ফৰ্মটো সকলো শুদ্ধ হৈ আছে তাৰপিছত ইয়াত যিটো গ্ৰীণ কালাৰ অপশ্যন দি আছে দাখিল কৰক এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব নিশ্চিত কৰক আৰু দাখিল কৰক ইয়াত আহি যাব ইয়েছ আপোনালোকে ইয়েছত ক্লিক কৰিব নহ'লে কিন্তু আপোনালোকৰ ফৰ্মটো সাবমিট হৈ যাব এটা কিন্তু ইয়াত একনলেজমেণ্ট নম্বৰ আহি যাব এতিয়া আপোনালোকে সেইটো নম্বৰ সেভ কৰি অথবা পিন কৰি ৰাখি দিব সেইটো নম্বৰ কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব এতিয়া আপোনাৰ ঘৰত অফিচাৰ আহিব আপোনালোকে জাস্ট সেইটো দেখুৱাই দিব হ'লে কিন্তু আপোনালোকৰ ফৰ্মটো ভেৰিফাই কৰি দি দিব সেইকাৰণে যিসকলে চেঞ্চাছৰ ফৰ্ম ফিল আপ কৰা নাই আপোনালোকে এনেকুৱাকৈ ফৰ্ম ফিল আপটো কৰি লওক মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে এনেকৈ চাই ফৰ্মটো ভালকৈ ফিল আপ কৰি লৈ ল'ব আপোনাৰ কিন্তু ফোন নম্বৰ সেইটো ৰেফাৰেন্স নম্বৰ আহি যাব অথবা আপোনালোকে নম্বৰটো সেভ কৰি বা পিন কৰি ৰাখি দিব যেতিয়া আপোনাৰ ঘৰত আহিব আপোনালোকে জাস্ট খালি সেইটো নম্বৰ দেখুৱাই দিব নহ'লে কিন্তু আপোনালোকক এপ্ৰুভ কৰি দি দিব আপোনালোকে এনেকৈ আবেদন কৰক